এটা 1 বিঘা মাটিৰ পৰা সিহঁতে 3000 টকা বিচাৰিছিলে। কিছুমান মানুহ ধৰক 2000 টকা দিছে, কিছুমান মানুহ 1000 টকা দিছে। ইয়াত মানে আমাৰ ইয়াত শামসুদ্দি আৰু এটোৰ নাম কি আছিলে হৰকুলে মানে ইয়াত কমিটি এটা বনাই দিছিলে মানে গাঁৱৰ ৰাজ লৈ। তো কমিটি মানুহ আছিলে আকবৰ, আমি সবকেইটাৰ নাম আমি নাজানো। সিহঁতে মানে 2000 আকবৰ ইছলাম হৈজুল কলো সিহঁতে মানে কি হ'ল 2000 টকা দেওয়ার পিছত মানে 2000কে পয়সা দিলে। 2000 টকা দেওয়ার পিছত 1000 টকাকে থাকিলে। কিছুমান মানে পুরাই পয়সা দি দিলে। এইটো পয়সা দেওয়ার কারণে কৈছে পরেও সিহঁতে ফোন কৰি কৈছে যদি পয়সা নিদিয়ে মাৰিম কাটিম নহলে উচ্ছেদ কৰি দিম। সেইটো কাৰণে আমাৰ আজি গছৰ ভাঙি দিলে। কোনে ধমকি দিছে? এইটো হৰকুল কোন হয়? এইটো ইয়াৰে হয়, মাতাব্বৰ হয়, চৰাৰ ডন হয়। এতিয়াতো ডনেই ক'ব লাগিব, দেৱানী হৈ যায় যদি। সিহঁতে আমাৰ পইচা নি আপোনালোকে খবৰ পাব, সিহঁতে আমাৰ পইচা নি 17-18 লাখ টকা গাড়ী কিনি লৈ বহা। এইটো গেছু বুলি কয়। ইয়াত যিমানকেইটা পইচা উঠাইছে সবকেইটা পইচা গেছু হাতত গৈছে। কিমান টকা লুটিছে? বহুত 1 কোটি টকা ওপৰত নিলে এসপ্তাহ ভিতৰত। উচ্ছেদৰ নামত লৈ গ'ল। মানে মাটি দখল দিব। সিহঁতে কৈছে মানে তহঁতে 3000 পইচা দিব লাগিব, তেতিয়া থাকিব পাৰিবি। যেতিয়া পইচা নিদিয়ে তেতিয়া থাকিব নোৱাৰিবি। সিহঁতে আমাৰ পইচা দিয়া গাড়ী কিনি লৈ বহা। চৰকাৰে একটাই কথা, আপুনি যেটো মানুহ পইচা লৈছে সি নিজৰ নামটো সহি কৰিব নাজানে। সি ইমান পইচা টকাৰ মালিক কেনেকা হ'ল, এইটো যদি তদন্ত কৰে তেতিয়াই ওলাই যাব।